ৰঙাপাৰা বিধানসভা সমষ্টিৰ বৰজলি হাটখোলাত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টি চবুকৈ বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা। নিৰ্বাচনী প্ৰচাৰ সভাত 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্ত, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, অসম চাহ মজদুৰ সংঘৰ সম্পাদক সুনীল তুতি উপস্থিত থাকে। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীক নাথগাঁৱৰ গায়ন বায়নসকলে খোল তাল বজাই আদৰি আনে। বৰজলি হাটখোলাত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাখনত অংশগ্ৰহণ কৰাৰ পূৰ্বে দণ্ড পূজাস্থলীত প্ৰাৰ্থীগৰাকীয়ে সেৱা লয়। বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ভাষণ প্ৰসংগত কয়, বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাখনলৈ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰণ সাম্প্ৰতিক সময়ছোৱাত ৰাজ্যখনত বহু পৰিৱৰ্তন হৈছে আৰু তাৰ সমান্তৰালকৈ ৰঙাপাৰাখনৰ পৰিৱৰ্তন ঘটিছে। ৰঙাপাৰাৰ তাহানিৰ সেই পৰিৱেশ নাই। ৰাজ্যখনত বিজেপিয়ে পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকলক বিকাশ সাধন কৰিছে। প্ৰাৰ্থী ৰঞ্জিত দত্তই ভাষণ প্ৰসংগত কয়, কংগ্ৰেছৰ সভাত এতিয়া মানুহ নাই। বৰজলিত অনুষ্ঠিত হোৱা আমাৰ নিৰ্বাচনী সভাত মানুহ দেখিলে কংগ্ৰেছৰ টোপনি নাহে। অসমখন কংগ্ৰেছৰ দিনত অশান্তময় পৰিৱেশে বিৰাজ কৰিছিল। এতিয়া অসমত আন্দোলনৰ পৰিৱৰ্তে পৰিৱৰ্তন ঘটিছে। স্বাস্থ্য, শিক্ষা, বাটপথ উন্নয়নৰ বিকাশ ঘটিছে। ইফালে ৰঙাপাৰাৰ কেইবাখনো ঠাইত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। চিন্তা নকৰিলে আজিলৈকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে, ইমান দুখত এইখিনি মানুহ থাকে, পঢ়া শুনাৰ অভাৱত থাকে। আজি আমাৰ জনগোষ্ঠীটো অসমত আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী, চাহ জনগোষ্ঠী। কিয় পিছপৰা জনগোষ্ঠী? কাৰণটো হ'ল বাগিচাসকল এলপি স্কুল আছে। আজি যদি 200 বছৰ, আজি যদি 50 বছৰ, আজি যদি 100 বছৰৰ আগত বাগিচা হাই স্কুল হ'ল হয়, বাগিচা হাই ছেকেণ্ডেৰী হ'ল হয়, নিশ্চিতভাৱে এখন সমাজ শৈক্ষিক দিশত বহুত আগুৱাই গ'লে হয় আৰু এইখন সমাজক কোনো ক'ব নোৱাৰিলে হয়। এই হৈ আছে ৰাস্তা, এই নিৰ্মাণ কোনে কৰিছে, এই উন্নয়ন কোনে কৰিছে? ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কৰিছে। চবতকে এটা ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাইছো। মোৰ এটা কাৰ্যালয় আছে বালিপাৰাত, বিধায়ক কেন্দ্ৰ। মোৰ কাষতে নিচে এখন বেংক আছে, তাত পাঞ্জাৱ নেশ্যনেল বেংক। মই সদায় ৰাতিপুৱা যেতিয়া আহিবলৈ কাৰ্যালয়ত থাকো, দেখো বহুত মহিলা তেওঁলোকে লাইন লাগি থাকে। মই ভাবো ইয়াত কিয় আহিছে, কেতিয়াবা ভাবো মোকে লগ ধৰিব আহিছে নেকি, নহয়, বেংকৰ লাইন লাগি আছে। তাৰপিছত ভাবো বেংক খোলাই নাই, কিন্তু মহিলাসকলে লাইন লাগি আছে। বহুত বাগানৰ মহিলাই লাইন লাগি আছে, বহুত গাঁৱৰ মহিলাই লাগি আছে, বহুত চহৰৰ মহিলাও লাইন লাগি আছে। কিয় লাইন লাগি আছে? নহয়, কাৰোবাৰ বোলে গোটৰ পইচা সোমাইছে, কাৰোবাৰ বোলে অৰুণোদয়ৰ পইচা উলিয়াবৰ কাৰণে আহিছে, কোনোবাই বোলে একাউণ্ট খুলিবলৈ কাৰণে আহিছে। মই ভাবিছো এইখন অসমতে এনেকুৱা পৰিৱেশ আছিল যে বেংকত কোনে গৈছিল? ধনী মানুহবোৰে গৈছিল। কিয়? কাৰণ ধনী মানুহৰ বেংকত একাউণ্ট আছিল, দুখীয়া মানুহৰ বেংকত একাউণ্ট নাছিল। দুখীয়া মানুহে কেতিয়াও বেংকলৈ যাব পৰা সুবিধা নোপোৱা নাছিল। কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ সৰ্বসাধাৰণ মানুহৰ এটা পৰিৱেশ নিৰ্মাণ কৰিলে যে এজন সাধাৰণ দৰিদ্ৰ ঘৰৰ মহিলাও বেংকত গৈ পেলাই তেখেতে লেনদেন কৰিব পৰা এই পৰিৱেশ নিৰ্মাণ কৰি দিলে। আগতে কেতিয়াও এই পৰিৱেশ নাছিল। আজি এই পৰিৱেশ কোনে নিৰ্মাণ কৰিলে? বিজেপি চৰকাৰৰ দিনত নিৰ্মাণ কৰিলে। এই ধৰণৰ ব্যৱস্থাটো আমি অসমৰ চাহ শ্ৰমিকসকলক বা অসমৰ জনসাধাৰণসকলক আমি আগুৱাই লৈ যোৱাৰ পৰিকল্পনা আৰু প্ৰচেষ্টা আমি হাতত লৈছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেওঁৰ সমষ্টিত এখন কিন্তু চাহ বাগান, ঝাৰুবাৰী সমষ্টিত এখন চাহ বাগান নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টাই যি কঠোৰ পৰিশ্ৰম কৰে আৰু সদায় তেওঁ চাহ বাগিচা ৰোপণৰ কাৰণে চিন্তা কৰে। আমি চাকৰিৰ কথা চিন্তা কৰিছো আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব, এতিয়াৰ পৰা যিটো নিযুক্তি হ'ব, এই নিযুক্তিত ওৱান ফেমিলি ওৱান জব।
যাৰ চাকৰি যাৰ ঘৰত চাকৰি নাই সেই চাকৰি নথকা ঘৰখনত এজন ল'ৰা বা এজন ছোৱালীয়ে উচ্চ শিক্ষা ছোৱালীয়ে নিশ্চয় চাকৰি পোৱাৰ ব্যৱস্থা এই চৰকাৰে। আজি বৰজুলি চাহ বাগিচাত আমাৰ দ্বিতীয়খন নিৰ্বাচনী সভা প্ৰায় ১,৫০০তকৈ অধিক ইয়াত লোক সমাগম হৈছে। এই চাহ বাগিচাৰ লোকসকল আহিছে, ইয়াৰ অঞ্চলৰ লোকসকল আহিছে আৰু ৰাইজে আমাক আশীৰ্বাদ দিছে। মহিলাৰ সংখ্যা আপোনালোকে বহুত দেখিছে ইয়াত, আৰু বিশেষকৈ মুছলিম মহিলাও ইয়াত আহিছে। গতিকে চৰকাৰখনক আশীৰ্বাদ দিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব। আৰু উন্নয়নৰ কাৰণে আহিছে, গাঁৱৰ উন্নয়ন, বাগিচাৰ উন্নয়ন, ৰাস্তা ঘাটৰ উন্নয়ন আৰু সমগ্ৰ অসমৰ উন্নয়ন। এই উন্নয়নৰ আধাৰত অসমৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন দিব আৰু বিপুল ভোটত বিজয়ী হ'ব। দাদা আপুনি এটা কথা কৈছিলে যে মই কৈছোঁ ন, এতিয়া কংগ্ৰেছৰ কেণ্ডিডেটে 15জন মানুহ লৈ 12জন মানুহ লৈ পেলাই মিটিং কৰে। কংগ্ৰেছৰ চকীত খালী থাকে, আমাৰ ইয়াত চকী দিব পৰা নাই। ইয়াত মানুহ কিমান মানুহ খাৰা হৈ পেলাই আমাৰ মিটিং শুনিছে। গতিকে মানুহ কিয় আহিছে? চৰকাৰখনক ভাল পাইছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ভাল পাইছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আস্থাৰ বিশ্বাস আছে। সেইকাৰণে আজি আমাৰ ৰাইজ ওলাই আহিছে। কংগ্ৰেছৰ এটা অভিযোগ উঠিছে যে তেখেতে 2 কোটি 3 কোটি টকা লৈ টিকেট দিয়াৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? সেইটো কংগ্ৰেছৰো চলিয়ে থাকে। কংগ্ৰেছৰ মানে টিকেট পাবৰ কাৰণে 2 কোটি 5 কোটি 10 কোটি টকা দিবই লাগে। তা আমাৰ টিকেটত পইচা দিব নালাগে নহয়। আমাৰ টিকেট বিক্ৰী নহয় নহয়। আমাকতো মই কোনো এপ্লাই কৰা নাই, মই বিচৰা নাই। দলে আমাক দায়িত্ব দিছে, সেইকাৰণে আমি বিহার নিৰ্বাচনত আহিছোঁ। সেইটো ৰেকৰ্ড সংখ্যক হ'ব, এতিয়া নকওঁ মই। চাহ বাগিচা অঞ্চলৰ ৰাইজ এইবাৰ বিজেপিৰ পক্ষত যাব, নিশ্চয় যাব। আপোনালোকে দেখকচোন, ইয়াত গোটেই চাহ বাগানৰ লাইনে লাইনে বিজেপি ফ্লেগ লগাই আছে। মই কংগ্ৰেছৰ এখন ফ্লেগ দেখিছোঁ মাত্ৰ। মই প্ৰথম নিৰ্বাচনত মই ঢেকীয়াজুলিৰ পৰা একদম বিহপুৰীয়ালৈকে মই গৈছোঁ, ক'তো মই কংগ্ৰেছৰ পতাকা দেখা নাই। আজি এখন ঠাকুৰবাৰীত মই এখন ফ্লেগ এঘৰত দেখিছোঁ, কিন্তু কিনাৰত তাৰ পৰা 1000খন ফ্লেগ আমাৰ লাগি আছে। নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ হাৱাই নাই ইয়াত।